ও মাঘৰ বিহুৰ উৰুকাত চুঙা পিঠা ভৰুকাত উৰালত বনাবি পিৰা পিৰা নহয় চিৰা মাঘৰ বিহুৰ উৰুকাত চুঙা পিঠা ভৰুকাত উৰালত বনাবি চিৰা মোহর দই আনিবি লাড়ু পিঠা বনাবি ও খাবলৈ পাৰিল পিৰা মিৰ্জাৰ নেমকেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউটত প্ৰাক ভোগালী উৎসৱ শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় প্ৰাক ভোগালী উৎসৱ ভোগালী উৎসৱৰ লগত সংগতি ৰাখি মেজি দাহনৰ পূৰ্বে অনুষ্ঠিত হয় পিঠাপনা প্ৰদৰ্শনী লগতে অনুষ্ঠিত হয় বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা ভোগালী উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে অংশ লয় নেমকেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউটৰ সঞ্চালক ডক্টৰ হিতেশ বৰুৱাই প্ৰাক ভোগালী উৎসৱ উদযাপনৰ প্ৰাকখনত নেমকেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউটৰ সঞ্চালক ডক্টৰ হিতেশ বৰুৱাই নিজৰ মনোভাৱ ব্যক্ত কৰি এইদৰে কয় নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানত প্ৰাক ভোগালী বিহুৰ উদযাপন কৰি আজি সঁচাকৈ আমি আহ্লিত হৈছোঁ আনন্দিত হৈছোঁ এই পৰম্পৰাগত যিটো ভোগালী বিহু আৰু ভোগালী বিহুৰ যিটো মেজি যোৱা এই যিটো পৰম্পৰাটা সেই পৰম্পৰাটোক আমি সদায় জীয়াই ৰাখিব বিচাৰিছোঁ আমাৰ নতুনকৈ উঠি অহা নতুন প্ৰজন্মক ইয়াৰ দ্বাৰা যাতে আমি দেখুৱাব পাৰোঁ যে ভোগালী বিহুনো কি আজি এইটো বহুতে পাহাৰণিৰ গৰ্ভত ডুবি গৈছে নাজানে বহুতে ভোগালীৰ পৰম্পৰাগত কি ভোগালীত কি থাকে ভোগালীৰ মেজিৰ লগত কি সম্পৰ্ক এই কথাখিনি যাতে নতুন প্ৰজন্মই ভালদৰে বুজে জানে আৰু উপলব্ধি কৰে আৰু আমাৰ ভোগালী বিহু বুলি কথা নহয় এই তিনিটা বিহু কঙালী বিহু ভোগালী বিহু আৰু ৰঙালী বিহু এই তিনিটাক যাতে মানুহৰ হৃদয়ৰ মাজত থাকে আৰু এয়ে আমাৰ স্বাভিমান আৰু ইয়াক জীয়াই ৰাখিবলৈ আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ নিশ্চয় এইটো প্ৰশংসনীয় এইটো কাৰণে তেওঁলোকে বুজি পাইছে যে অসমীয়া কৃষ্টি সংস্কৃতি কিমান চহকী আৰু অসমীয়া কৃষ্টি সংস্কৃতি কিমান মানে হৃদয়ৰ মাজত ৰাখিব লগা এটি সংস্কৃতি গতিকে এই সংস্কৃতিৰ মাজত তেওঁলোকে ইয়াত ডুবি আছে তেওঁলোকে ভাল পাইছে আৰু তেওঁলোকে এই সংস্কৃতিত তেওঁলোকৰ নিজৰ নিজৰ ঠাইত লৈ গুচি যাব আৰু বহন কৰিব যে আমাৰ অসমীয়া জাতিটো কেনেকুৱা আমাৰ অসমীয়া সংস্কৃতি কেনেকুৱা তাক তেওঁলোকে এইখিনি লৈ তেওঁলোকৰ নিজৰ ঠাইত আমাৰ সংস্কৃতিক দেখুৱাব আদৰ্শ হিচাপে আনহাতে ইনষ্টিটিউটৰ অধ্যক্ষ ডক্টৰ ভাৰ্গৱজ্যোতি চহৰীয়াই দ্য নিউজিলেণ্ডছক এইদৰে কয়
আমি আমাৰ শৈক্ষিক প্ৰতিষ্ঠানখনে প্ৰথমৰ পৰা এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰ পাতি আছোঁ অকল মাঘ বিহু বুলিয়ে নহয় আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ অসমীয়া ছাত্ৰ ছাত্ৰীসকলক আমাৰ সংস্কৃতিৰ বিষয়ে পৰিচয় কৰি দিবলৈ আমি যথেষ্ট যৎপৰোনাস্তি চেষ্টা কৰোঁ লগতে অসমৰ বাহিৰৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও আমাৰ সংস্কৃতিৰ যি মেটমৰা ভঁৰাল তাৰ বিষয়ে যদি জ্ঞাত হৈ যায় তাৰ বাবে আমি চেষ্টা ত্ৰুটি নকৰোঁ এই বছৰ মাঘ বিহুত আমি ভেলাপুজি বনাইছোঁ ভেলাঘৰ আমাৰ দৰঙী কৃষ্টিৰ আৰ্হিত বনোৱা হৈছে আৰু লগতে চুঙা পিঠা তেওঁ ল'ৰা ছোৱালীয়ে চুঙা পিঠা বনাবৰো প্ৰয়োগ কৰিছে আপোনাক দেখিব চুঙা পিঠা শাল ওচৰতে আছে লগতে অসমীয়া আমাৰ জড়িত যিবোৰ বস্তু শাল তাৰপিছত চেপা তাৰপিছত আপোনাৰ জাকৈ এই সকলোবোৰ বস্তু আমি এটা নিয়াত প্ৰদৰ্শনীমূলকভাৱে দেখুওৱাৰ ব্যৱস্থা কৰা হৈছে আৰু এইকাৰণে এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় আৰু সকলোতকৈ ডাঙৰ কথা যে ল'ৰা ছোৱালীসকলক সদায় এইটো কথা ক'বলৈ প্ৰয়াস কৰা হৈছে যে আমাৰ মাজত যিবোৰ বেয়া কথা আছে অহংকাৰ বেয়া গুণবোৰ আছে তাত যাতে আমি জুইত বিসৰ্জন দিব পাৰোঁ আৰু নিজকে যদি আত্মশুদ্ধিৰ দ্বাৰাহে যে আত্মাৰ শুদ্ধি হয় আৰু এই জীৱনটো যাতে এটা ভাল সুযোগ এটা দিয়ে আমাক সকলোৰে বাবে সেই কথাটো অনুভৱ কৰিবলৈ সকলোকে কোৱা যায় আৰু আমাৰ সকলোৱে আপুনি দেখিব যে অসমীয়া বুলি কওঁতে আমাৰ অসমীয়া ডিমাচা তিৱা কাৰ্বি আদি জাতিৰো জনজাতি পোচাকবোৰ তেওঁলোকে পৰিধান কৰি আহিছে আমি সকলো জাতি মিলি যে আমি এটা বৃহৎ অসমীয়া জাতি সেই ভাৱধাৰাটো ইয়াত দিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ আৰু সকলোৰে মনবোৰ এই ধুনীয়া পোচাকবোৰৰ দৰে ৰঙীন হৈ পৰক মাঘৰ বিহুত তাকে শুভেচ্ছা দিছোঁ আপোনালোকলৈ শুভেচ্ছা দিছোঁ প্ৰথমবাৰ হয় ইয়াতে এইবাৰ ফাৰ্ষ্ট টাইম পঢ়ি আছোঁ তো এতিয়া আগৰ পৰাই হৈ আছে পালন কৰিছে এইবাৰ আমাৰ প্ৰথম অভিজ্ঞতা আৰু ইয়াতে এইবাৰ প্ৰথমবাৰ আমি ইয়াতে পাৰ্টিচিপেটো কৰিছোঁ আমি ইয়াতে পিঠা পনা এইবোৰ বনাই নিছোঁ জলপান এইটো কণ্টেষ্টটোৰ নাম হ'ল হাৰ্ভেষ্ট হেভেন কণ্টেষ্ট আমি এইটোত পাৰ্টিচিপেট কৰিছোঁ এইবাৰ প্ৰথমবাৰ কৰিছোঁ বহুত ভাল লাগিছে গোটেইখিনি আনিছোঁ যিটো অসমীয়া মানুহে বিহুত উদযাপন কৰিলে বনায় বা খায় সেইবোৰ গোটেইখিনি আমি আনিছোঁ যিখিনি পাৰিছোঁ আৰু ফাৰ্ষ্ট টাইম জিন্তি ৰবা মই GNM থাৰ্ড ইয়াৰৰ ষ্টুডেণ্ট হয় নেমকেয়াৰ ইনষ্টিটিউট অফ নাৰ্ছিং ছায়েন্স আজি আমাৰ মাঘ বিহু উপলক্ষে মানে ইয়াত নেমকেয়াৰ ইনষ্টিটিউটত মানে উদযাপন কৰিছোঁ খেল ধেমালিৰ লগতে মেজি জ্বলাম তেনেকুৱা ধৰণৰ বহুখিনি মানে সেই ৰাখিছোঁ লগতে আমাৰ খোৱা খাদ্যৰ পৰম্পৰাগত যিখিনি হয় মানে ধৰক লাড়ু পিঠা তেনেধৰণৰ সেইখিনি আমি মানে প্ৰেজেণ্ট কৰিছোঁ আজি কম্পিটিশ্যন আছে সেইটোও আছে লগতে খেল ধেমালিও আছে আৰু মোৰ ফালৰ পৰা সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ খুব ভাল লাগিছে আৰু মানে প্ৰাক বিহু যোনটো চেলিব্ৰেট কৰা হয় সেইটো বস্তু নতুন পৰম্পৰা হৈছে মানে আগতে মানুহে ইমান চেলিব্ৰেট নকৰিছিলে আজিকালি প্ৰত্যেক ইনষ্টিটিউটতে কৰে সেইকাৰণে নেমকেয়াৰতো কৰা হৈছে ইয়াতে আমি বেলেগ কম্পিটিশ্যন ৰখা হৈছে যেনেকৈ পিঠা লাড়ু বনোৱা কম্পিটিশ্যন ৰখা হৈছে আৰু ভেলাঘৰ বনাইছে মেজি বনাইছে সকলোৱে ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি আহিছে খুব ভাল লাগিছে মোৰ নাম কোয়েল দাস মই গুৱাহাটীৰে হয় আৰু মই এইবাৰ BSc নাৰ্ছিং ফাৰ্ষ্ট চেমৰ ষ্টুডেণ্ট হয় ইনষ্টিটিউশ্যন 2017 চনৰ পৰা আমাৰ ইয়াতে ষ্টাৰ্ট কৰা হৈছে আৰু আমি লাষ্ট 5 ইয়াৰ্ছৰ পৰা আমি উদযাপন কৰি আহি আছোঁ আৰু ইয়াতে আমাৰ পৰম্পৰাগত খেল ধেমালি মেজি প্ৰজ্বলন বা নানান ধৰণৰ কম্পিটিশ্যনছবিলাক পতা হয় সকলোৱে আনন্দ মনেৰে চেলিব্ৰেট কৰে আৰু সকলোৱে আনন্দিত হয় আৰু একেলগে আমি এইটো উদযাপন কৰি আহিছোঁ আৰু पिछले उद्यापन करी থাকিম বুলি আমি आशा रखिছোঁ मतलब यहाँ पे जितना साल रहा है हम लोग ऐसे ही एक्सपीरियंस तो अच्छा है बहुत और फिर नया नया डिश ट्राई करने मिल रहा है यहाँ पे फ्रेंड्स लोग से और फिर डिफरेंट टाइप्स का पीठा वगैरह भी खाने को मिल रहा है असम से ये है लगांदी तो वो अलग सा बनाता है लगा मुझे और फिर तकेली पीठा ऐसा भी होता है ना तो वो वाला ट्राई किया है हम जब हम ड्यूटी किया था तब मिलता है तो किया था আপোনালোকৰ পেজৰ তৰফৰ পৰা সকলো অসমবাসীলৈ আগন্তুক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগতীয়াকৈ ভোগালী বুলি ক'লে এটা উৎসৱেই নহয় এটা মানে খাদ্যবোৰ এটা বিশাল সমাহাৰ বুলি কওঁ অসমবাসী প্ৰতিটো প্ৰান্ততে খাদ্যৰ মানে কি ক'ম আৰু গোল ঢুগুল চাৰিওফালে ভোগালী বুলি ক'লে খাদ্যৰে পৰ্ব আৰু ভোগালী মানে খাদ্য খাদ্য মানে ভোগালী মই এইবাৰ প্ৰথমবাৰ আহিছোঁ এইবাৰ মোৰ প্ৰথমবাৰ ফাৰ্ষ্ট মানে এইবাৰ অভিজ্ঞতা বুলি ক'লে বহুতেই ধুনীয়া অভিজ্ঞতা কাৰণ এনেকুৱা এটা পৰিৱেশ মই আগতে ক'তো পোৱা নাছিলোঁ এই নেমকেয়াৰ গ্ৰুপত অহাৰ পিছত এইবাৰ প্ৰথমবাৰ পাইছোঁ বহুতেই ভাল লাগিছে গোটেইকেইটা মানে গোটেই যিমান ডিপাৰ্টমেণ্ট আছে গোটেইবিলাক আহিছে সুন্দৰকৈ নিজৰ ড্ৰেছত আহিছে অসমীয়া সাজপাৰত আহিছে ভাল লাগিছে আৰু দেখিছে আপোনালোকে মেজি চেজি বঢ়িয়াকৈ সাজিছে আমাৰ অসমীয়া পৰম্পৰাটো বজাই ৰাখিবলৈ মানে চেষ্টা কৰিছে এটা কাৰণ আজিকালি দেখাইছে চাৰিওফালে একদম মানে বাহিৰা কালচাৰটো আহি গৈছে তাৰ ভিতৰত যে আমাৰ নেমকেয়াৰ গ্ৰুপৰ
অফ ইনষ্টিটিউটে যদি অসমীয়া কালচাৰটো বজাই ৰাখিবলৈ চেষ্টা কৰিছে বহুত ভাল লাগিছে নমস্কাৰ মোৰ নাম শ্ৰী পংকজ কুমাৰ ডেকা মই ইয়াতে ফাৰ্ষ্ট ডিপ্লোমা কৰি আছোঁ हम पहले कभी ऐसे देखने को नहीं मिला है ना तो यहाँ पे आके सब कुछ देखने को मिलता है नया सब और यहाँ पे सब मतलब ऐसे मिलना और फिर नया नया जैसे कि पीठा का बात करें तो हम लोग वो तिल पीठा वगैरह होता है ना वो सब अच्छा लगे लाड़ू पीठा वो नया सब हम लोग को वहाँ पे तो मतलब नहीं बनाता है ना वो तो यहाँ पे आके सबका ऐसे ट्रेडिशन एंजॉय करना नारियल पीठा सब टेस्ट किया है मैं सब टेस्ट किया है पीठा नारियल पीठा उसके बाद फिर लाड़ू वो सब टेस्ट किया बहुत अच्छा लगता है फिर दोई चिरा बोल के जो होता है ना वो भी बहुत टेस्टी लगता है मेरा नाम सारा नैश्रम मैं मणिपुर से हूँ हैप्पी बिहू वही बोलेगा मैं मतलब हम लोग तो पहली बार यहाँ पे आके सीखा है ना ये आसामीज तो सिलचर में नहीं होता है नहीं फिर और ये सब फार्मिंग सीजन का हाँ फार्मिंग के बाद होता है तो वही चीज़ फार्मर्स लोगों को भी हम लोग सेलिब्रेट करते हैं ऐसे तो अच्छा लगता है ये अलग अलग टाइप का पीठा खाने को मिल रहा है तो सुना है कि फार्मर लोग जो फार्मिंग करते हैं फिर हार्वेस्टिंग सीजन के बाद ये सेलिब्रेट किया जाता है उन लोगों ने जो काम किया है क्या क्या मतलब अच्छे से हाँ पूरा साल मेहनत करने के बाद लास्ट में हार्वेस्टिंग सीजन में जो अलग अलग मतलब टाइप का पीठा खाने को मिल रहा है सबको उन लोगों की वजह से तो ये सब अच्छा लगता है और लास्ट में वही कि सबको हैप्पी भी हो কেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউশ্যনৰ পৰা সদায় এনেকৈ প্ৰাক মাঘ বিহু উদযাপন কৰা হয় আৰু আমি চববাৰেই আমি খুব খেল ধেমালিৰে এই হেৰিটো পালন কৰোঁ আৰু মই ভাবিছোঁ যে চবেই আনন্দিত হয় আৰু আমি চবেই মানে খুব ধুনীয়াকৈ এই দিনটো পালন কৰা হয় দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড